আজি মই ওলাই আহিলোঁ কামলাঙত অৰুণাচলত মোৰ ককাই এজন ঘৰত য'ত নেকি বাস কৰি আছে। পাহাৰটো দেখিয়ে নাপাইচোন, ডাৱে ঢাকি থৈছে। কিবা কওঁ নেকি? কি কবি আৰু কেলে আহি থাকো ন, এইবোৰ মানে মেমৰি কাৰণে থৈ যাব। ভাল নহয় হা নহ'লে ভাল লাগিলে হয় নেকি? কি কৰিবি, বৰষুণ দিছে। কামলাত নদীত মুখ ধুই আহোঁগৈ বোলে কাটো হ'ল। জেগাৰ নাম কি হয়? কামলাং কামলাং কামলাং। কামলাং ৰিজৰ্ট আছে এইফালে। আছে ন? এইটো ভাল ডাৱৰীয়া বতৰত নহ'লেতো বিৰাট মজা লাগিব। অসমৰ মানুহবোৰ যে অসমৰ মানুহ ইয়াত আহি কিনে বিৰাট ভাল পায় ন? ভাল পায়, ইয়াত আহে এই ৰিজৰ্টখনত বহি যায়, খাই যায়। এনেকুৱা জেগা নেপায় যে ন, য'ত নেপায়। পানী গা ধুই বহি গা ধুব পাৰে ন। শুই ধুব পাৰে ন? ইমান মজা হৈ আছে। সেইখন ৰিজৰ্টখন খাবলৈ ভাল লাগিব কিন্তু। বৰষুণ দি দিছে নহয় এইটো টাইমতে, নহ'লেতো আৰু মজা লাগিলেহেঁতেন। নামচাই পৰা কিমান দূৰ হয় আপোনাৰ? নামচাই পৰা কিলোমিটাৰ, খুব বেছি 70 ভিতৰতে। 70 কিলোমিটাৰ। ফটো চটো মাৰি আৰু ইফালে ঘূৰি মেলি আহিলোঁ যোনটো নেকি কামলাঙত বাস কৰি থকা এই হয় কেম্প ঘৰ হয়। এইটো ইয়াত সিহঁতে খেতি কিবি কৰি থকা হয়। এইটো তাৰ মৰমৰ ফেমিলিৰ লগত বাস কৰি আছে। বাৰে মানে কি বাৰু হয়। আৰু খুব জোৰকৈ ভোক লাগি আছিলে, তাৰ পৰা শাক ভাত মাছ মাংস যি আছে কিনি বনাই মেলি ধুমাধুম খালোঁ। মানে বিৰাট ভোক লাগি আছিলে। তাৰ পৰা মই তাৰ অলপমান খেতি পথাৰ অলপমান সি কেনেকৈ এইবোৰ কৰে এইবোৰ চব এনেকুৱাকৈ হৈছে। এতিয়ালৈকে ফচল দি আছে অলপ আৰু আপুনি নিশ্চয় দেখিছে এইটো কেম্প হয়। তাৰ যোনটো নেকি ইয়াত খেতি কৰিবলৈ বা যি কিবা এটা কৰিবলৈ ইয়াত থাকি লোৱা হয়। তো পিছে অসমৰ পৰা অৰুণাচলত এনেকৈ বাস কৰি থকা হৈছে বৰ্তমান। তো পিছে এনেকৈ কৰি সময়কেইটা পাৰ কৰালোঁ। তাৰপিছত উভতি আহিবলৈ আকৌ ল'লোঁ। তাৰ পৰা আৰু মানে নক'ব আৰু খুবেই ভাল লাগিলে। বহুত দিনৰ মূৰত এইফালে আহিও তাৰ ঘৰত গৈও তো আহি উভতি আহি কিনে এঠাই জেগা পালোঁ, ইমান ভাল লাগিলে। আহি চাই আহিছোঁ, তাত ৰখি ল'লোঁ। ৰখি মেলি চালোঁ ক'ত আহিছোঁ ৰে বুলি ভাবিছোঁ। মানে ইমান মজা লাগিছে, লেকিন কেমেৰাত ভালকৈ নুঠিব পাৰে। আৰু এনেকৈ গৰমো পিছে তো পগলা কুকুৰ দৰে কমৰা নিচিনা লাগিছে। আৰু আপুনি চাই থাকিব ভিডিঅ'টি ইমানতে সামৰি মাৰিলোঁ। তো পিছে আগন্তুক ভাল ভিডিঅ' আৰু দিবলৈ চেষ্টা কৰিম। আজিতো যি হওক এনেই এটা দেখাই দিলোঁ, ভাল ভিডিঅ' বুলি ক'ব নোৱাৰোঁ মই।